Hello student, এই ভিডিওত লৈ আহিছো মই ক্লাস 9 ৰ কাৰণে হাফ ইয়াৰলি পৰীক্ষাৰ আগত এটি ইম্পৰ্টেন্ট এমপ্লিফিকেশন ইতিমধ্যে মই এটা এমপ্লিফিকেশন আগবঢ়াইছো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে আজি আলোচনা কৰিম নেসেসিটি ইজ দ্য মাদাৰ অফ ইনভেনশন অৰ্থাৎ অভাৱে আৱিষ্কাৰৰ মূল The line means to say that all invention are the result of man's keen necessity এই লাইনটোৰ উদ্দেশ্য হৈছে যে সকলো উদ্ভাৱনেই মানুহৰ গভীৰ প্ৰয়োজনৰ ফল হৈছে মানুহৰ উদ্ভাৱন অৰ্থাৎ মানুহৰ যেতিয়াই প্ৰয়োজন হয় তেতিয়াই মানুহে কিবা বস্তু উদ্ভাৱন কৰে আৱিষ্কাৰ কৰে people have invented new things because they feel that they must have this thing to live a better a comfortable life মানুহে নতুন নতুন বস্তু উদ্ভাৱন কৰে কাৰণ তেওঁলোকে অনুভৱ কৰে যে এই উদ্ভাৱনৰ বস্তুবিলাক থাকিলেই ভাল আৰু আৰামদায়ক জীৱন যাপন কৰিব পৰা যায় People saw that the primitive mode of life and use of primitive things were not at all satisfactory for modern men মানুহে আদিম জীৱন পদ্ধতি মানে primitive মানে হৈছে আদিম প্ৰাচীন বস্তুবোৰৰ ব্যৱহাৰে আধুনিক মানুহৰ বাবে একেবাৰে সন্তোষজনক নহয় অৰ্থাৎ যিবিলাক পুৰণা বস্তু আছে সেইবিলাক বস্তু বৰ্তমানৰ জেনাৰেশনে ব্যৱহাৰ কৰিব নোখোজে যাৰ কাৰণে মানুহক সন্তুষ্টিৰ কাৰণে নতুন বস্তুবিলাক উদ্ভাৱন কৰে An example will show how people's sense of necessity their hunger for better life lead them to invent new thing এটো এটা উদাহৰণ যে এই উদাহৰণটো স্পষ্ট কৰে যে মানুহৰ প্ৰয়োজনবোধ উন্নত জীৱনৰ লালসাই তেওঁলোকক নতুন বস্তু উদ্ভাৱন কৰিবলৈ প্ৰেৰণা দিয়ে The people at the first made fire by rubbing two pieces of hard flint প্ৰথমতে মানুহে দুটা শক্ত শিল ঘঁহি জুই আৱিষ্কাৰ কৰিছিল The process was both cumbrous and crude সেই পদ্ধতি আছিল কষ্টসাধ্য আৰু আদিম The people therefore found out the matches and finally they could invent electricity তাৰ পিছত মানুহে মেচৰ আৱিষ্কাৰ কৰিলে দিয়াখলা আৱিষ্কাৰ কৰিলে তাৰ পিছত বিদ্যুতৰ উদ্ভাৱন কৰিলে The same feeling in them will account for their invention in the field of transport communication and other thing মানুহৰ ভিতৰত থকা একে প্ৰয়োজন বুদেই মানুহৰ বৰ্তমান সময়ত পৰিবহন যোগাযোগ আদি ক্ষেত্ৰৰ বাবে উদ্ভাৱনৰ বাবে দায়ী গতিকে এটো আছিল এটি ক্লাস 9 ৰ কাৰণে ইম্পৰ্টেন্ট এমপ্লিফিকেশন ভিডিওটো চাই কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাবা লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিৰ কাৰণে ইয়াতে সামৰিলো ধন্যবাদ